ক'ত গ'লো কাহিনী শুনিবলৈ নাহিলে যে ককা আজি ঘৰত নাই ফুৰিবলৈ গ'ল আজি মোকে কওক আৰু কাহিনী ঠিক আছে তেনেহ'লে আমি কাহিনীটো আৰম্ভ কৰি দিওঁ কাহিনীটোৰ নাম হ'ল এটা কুঁৱাৰ আত্মা তোৰ পৰা আৰু এইখন ঘৰত শান্তি নোহোৱা হৈছে তোক আজি মাৰিয়ে পেলাম ধৰ ইয়াক মাৰি পেলাও নেৰিবা এজনীক চুচুৰাই মাৰা এজনী কুলক্ষণী হয় মাৰ মাৰ এজনী আৰু নটাংকি আমি চাই থাকিব নোৱাৰো দেখিবলৈ মন নোযোৱা হ'ল এজনীক মাৰি পেলাই আজি এই কুঁৱাটোতে পেলাই দে মা ইয়াক এৰি নিদিবি লৈ যা সেই কুঁৱাটোতে পেলাই দিবি যা ৰুমি এজনী কথাত ভুল নাযাবা এজনী কুঁৱাটোতে পেলাই দিয়া একেবাৰে তলি পালেগৈ ঐ নাইকিয়া থাকিলে একো দেখাই নাই আৰু প্ৰায় 10 মিনিট মানৰ পিছত দেউতা এজনী ধৰফাই মৰি থাকিলে চাগে এতিয়া কি কৰিব তহঁতি একদম চুপচাপ থাকিবি গাঁৱৰ মানুহৰ আগত আৰু মই কোৱাৰ দৰে কবি শুনি ল তহঁতক গাঁৱৰ মানুহে সুধিলে কেনেকে কি হ'ল বুলি কবি যে কেইদিনমানৰ আগৰ পৰা সি অকলে অকলে বহি থাকে ভাত চাত নাখায় আৰু আজি এনেকে নিজে মৰি দিলে বুলি এইটো মজা আইডিয়া দেই মা তইও এনেকে কবি আকৌ আৰু মানুহে গম পাই যেতিয়া আমাৰ ঘৰলৈ আহিব অলপ কণ্ডাক্টিং কৰি দিবি আৰু এজনী মৰিলে বহুত ভাল হ'ল তেহেঁতি গোটেই তিনিটাই সেইজনীক অত্যাচাৰ কৰি কুঁৱাটোত মাৰি পেলাই দিলে আৰু সেইটো এটা আত্মহত্যাৰ ৰূপ দি দিলে আৰু তেতিয়াই সেই বোৱাৰীজনী কুঁৱাৰ আত্মা হৈ গ'ল শুনি যা পেটুৱা কেনেকে হৈ গ'ল এইবিলাক কিনো কম আৰু তোক টংগ মাষ্টৰ কেইদিনমানৰ পৰা তাই অকলে অকলে কাৰো লগত কথা চথা নপতাকে য'ত ত'ত বহি থাকে একো ভাত পানী খোৱা নাছিলে একে জেগাতে বহি থাকে কাকো নেমাতে আৰু আজি হঠাতে কিয় নিজকে তাই শেষ কৰি ললে আত্মহত্যা কৰি ললে গমেই নাপালো হ'ব দে এতিয়া আৰু দুখ চুখ কৰি নাথাকিবি যি হ'বলগীয়া আছিলে হৈ গ'ল এতিয়া এটা কাম কৰ কাপোৰ কানিখিনি আৰু আনগে যা ইয়াৰ অন্তিম সৎকাৰ কৰি পেলাওঁ আৰু সেইটো চা টংগ মাষ্টৰ আমাৰ ল'ৰাটো কিমান দুখত সেই কুঁৱাটোৰ ওচৰতে বহি আছে অথনিৰ পৰা ঐ ল'ৰা দুখ কৰি নাথাকিবি আৰু দেই যি হ'বলগীয়া আছিলে হৈ গ'ল সেইকিবা গুচিয়া কুঁৱাটো চব গুচিয়া ৰুমি যোৱা তাইৰ কাপোৰ কানিখিনি লৈ আনাগে তাইৰ ডেড বডিটোতো এই কুঁৱাটোৰ পৰা উঠোৱাটো অসম্ভৱ এইটো 100 ফুট মান দ নতুনকে আহিছিলেহে তাই বিয়া হৈ কি কৰি থৈ গ'ল ন আপোনালোকৰ ঘৰখন কি কবি আৰু ঐ গুলো বহুত দুখৰ বিষয় বাদ দে থ এইবিলাক বিষয়ত আৰু কথা পাতি নাথাকো এই ভাগৰ কি আৰু কাপোৰ নাই নেকি দুযোৰমান কাপোৰহে জাপি থোৱা আছে যে হ'ব তেনে এতিয়াতো তাইৰ বডিটো এই কুঁৱাটোৰ পৰা উঠোৱাটো অসম্ভৱ এইখিনিকে জ্বলাই মেলি তাতে পেলাই দিওঁ আৰু কুঁৱাটো চিৰদিনৰ কাৰণে বন্ধ কৰি দিম গুলো হ'ব এইখিনি জ্বলিলে সোনকালে সেই কুঁৱাটোত নি পেলাই দে আৰু কুঁৱাৰ দুৱাৰখন যি টি বস্তু দি ঢাকি দে হ'ব এতিয়া বল আমি অন্তিম সৎকাৰৰ বাকীখিনি কাম আৰম্ভ কৰোগে 2 years later 2 বছৰৰ পিছত এই ঘৰটো একেবাৰে নিমাত হৈ গ'ল ইয়াত এতিয়া কোনো মানুহ নাথাকে চব দূৰলৈ গুচি গ'ল আমি ফুটবল খেলি খেলি বহুত দূৰলৈ গুচি আহিলো নহয় দূৰলৈ আহিলো আকৌ অলপ তহঁতি সেই কুঁৱাটোৰ কথা জানো নাই নেজানো নহয় কি হ'লনো সেইটো কুঁৱাটো আৰু কুঁৱাটোৰ ওপৰত গোটেই বস্তু চস্তু দি কুঁৱাটো ঢাকি থৈছে আমি এই কুঁৱাটোৰ ওচৰত থাকিব নালাগে আমি ইয়াৰ পৰা যাওঁগে ব'ল ইয়ালৈ গাঁৱৰ মানুহ কোনো নাহে এই কুঁৱাটোত আত্মা থাকে বুলি কয় কিহৰ আত্মা আকৌ এতিয়া বাদ দে এইবিলাক পিছত কম এতিয়া অলপ বল খেলি লোৱা তাৰপিছত ঘৰলৈ যাওঁ তহঁতি মোৰ পৰা বলটো লৈ চাবা পাৰ যদি তই আকৌ বলটো কুঁৱাৰ ফালে মাৰি দিলি যে সেই কুঁৱাটোৰ ওপৰত ফাঁক এটা আছিলে বলটো চোন সেই ফাঁকটোত কুঁৱাটো সোমাই গ'ল কি হ'ব বাৰু কেনেকে উলিয়াম বাৰু এতিয়া বলটো কি হ'ব চি হ'ব মই নাজানো মোৰ বলটো উলিয়াই দে সেইটো কুঁৱাৰ পৰা তইহে মাৰিছিলি ল'ৰাহঁত সেই কুঁৱাটোৰ ওচৰলৈ নাযাবি দেই কৈ দিলো আকৌ মই ঢাকি থোৱা আছে সেই কুঁৱাটো ওচৰলৈ নাযাবি নহ'ব মই বল নোলোৱাকৈ নাযাওঁ ওপৰ ঢাকনি চাকনি খুলি চাওঁগৈ কুঁৱাটোৰ ভিতৰত বলটো ক'ত পৰিলে আৰু তাৰ পিছত ল'ৰা দুটাই ইটো ল'ৰাৰ কথা নুশুনি কুঁৱাটোত ঢাকি থোৱা কাঠ চাঠ বিলাক আঁতৰাই দিলে বলটো চোন একো দেখা দেখিয়ে নাই এইটো কুঁৱা বহুত দ নেকি এই কুঁৱাটো দুজোপা তামোল গছৰ সমান দ এই কুঁৱাটো কাঠ চাঠ দি বন্ধ কৰি পেলাইছিলে মুখখন তহঁতি খুলি পিনি কিন্তু ভাল নকৰিলি দেই সেইটো কথা নহয় মই কি মোৰ বলটো নোলোৱাকৈ যাম নেকি ওচৰত থকা হ'লে আনিলোহেঁতেন এতিয়া বলটো দেখি নাই পোৱা নালাগে আৰু বেলেগ এটাকে কিনি ল'ম যাওঁগৈ ব'ল
আৰু তেহেঁতি তেনেকে কৈ কুঁৱাটো খুলি মেলি তাৰ পৰা গুচি গল। আৰু তাৰ পিছত সেই কুঁৱাটোৰ ভিতৰৰ পৰা অদ্ভুত অদ্ভুত চিঞৰ ওলাবলৈ ধৰিলে, ডাঙৰ ডাঙৰ শব্দ হল, আৰু তাৰ পৰা এইজনী আন কোনো নহয়, কুঁৱাত পেলাই যে মাৰিছিল বোৱাৰীজনীক, এইজনীৰ আত্মা। সেই আত্মাজনী সেই কুঁৱাটোৰ ভিতৰতে বন্দী হৈ আছিলে, আৰু ল'ৰাকেইটাই ওপৰত ঢাকনি চাকনি খুলি আত্মাজনীক মুকলি কৰি দিলে। তাৰপিছত কি হ'ল ককা? শুনি যা কৈ আছো। ঐ নগেন, আজি প্ৰায় 2 বছৰৰ পিছত এই পেটুৱাহঁতৰ ঘৰৰ ওচৰৰ কুঁৱাটোৰ পৰা মাইকী মানুহে চিঞৰি থকা মাত ওলাইছে যে। এইকেইদিন সদায় এনেকুৱা হৈছে, পেটুৱাহঁতৰ কুঁৱাটোৰ ছাইডৰ পৰাই কোনোবাই মাইকী মানুহে চিঞৰি থাকে ৰাতি। সেই কুঁৱাটোৰ ছাইডত ৰাতি 12-1 বজাৰ পৰা পুৰা চিঞৰি থকা শব্দ ওলায় মাইকী মানুহে। অকল আমিয়ে নহয়, গোটেই গাঁৱৰ মানুহে শুনিছে। ইমান ৰাতি চিঞৰি চিঞৰি থাকে কি হবাই। ইমান দিনলৈকে আমাক একো নকৰিলে, হঠাতে কিন্তু এনেকুৱা কি হ'ল? নগেন, আমিতো সেই বোৱাৰীজনীক সেই কুঁৱাটোৰ পৰা উলিয়াই আনিব নোৱাৰিলো মৰাৰ পিছত। কেনেবাকে তাইৰ আত্মাটোৱে শান্তি নেপালে নেকি বাৰু? তাকেহে ময়ো তেনেকে ভাবিছো। নহলে কিন্তু আমি শান্তিত থাকিব নোৱাৰিম আকৌ। এই আত্মাজনীয়ে কাকো শান্তিত থাকিবলৈ নিদিব। এই আত্মাজনীয়ে প্ৰত্যেকটো অমাৱস্যাৰ ৰাতি গাঁৱে গাঁৱে ঘূৰি ফুৰে। সেইবাবে সেইখন গাঁৱৰ মানুহ ৰাতি অমাৱস্যাৰ দিনা কেতিয়াও ঘৰৰ বাহিৰলৈ নোলায়। আৰু সেইদিনা আছিলে অমাৱস্যাৰ ৰাতি। নগেন আৰু টংক মাষ্টৰে বাহিৰত কিবা এটা আলোচনা কৰি আছিলে। নগেন, ইমান আৰু এনেকে ভয় ভয়কে থাকিবি? গোটেই গাঁৱৰ মানুহৰ অশান্তি হৈছে নহয় সেই আত্মাজনীৰ পৰা। সোনকালে কিবা এটা কৰিব লাগিব, আমি বেজ-বেজালি এটাক মাতিবগে লাগিব। তাকেহে, কাইলৈ কিবা এটা কৰিম। তই মোৰ লগত ওলাবিচোন, বেজ এটাক লগ কৰি আহিমগে। আৰু তেতিয়াই হঠাতে তেহেঁতৰ আগেদি এটা ক'লা ছায়া পাৰ হৈ গল। টংক মাষ্টৰ, কিবা ক'লা ছায়া এটা আমাৰ আগফালেদি পাৰ হৈ গল, মন কৰিলি নে তই? মন কৰিলি নে মানে মই দেখিয়ে পালো। এটা ডাঙৰ ক'লা ছায়া আমাৰ আগেদি স্পীডত পাৰ হৈ গল। নগেন, আজি কি বাৰু? আজি অমাৱস্যা নহয় জানো? সৰ্বনাশ, পলা সেই আত্মাজনী হয় চাগে। ককা, কালি কুঁৱাৰ আত্মাৰ কাহিনীটো আজি শেষ কৰিব আকৌ দেই, হ'ব? কৈ আছো। তাৰপিছত সেই কুঁৱাৰ আত্মাজনীক কেনেকে তেহেঁতি মুক্তি দিয়ালে, এই কাহিনীটোত ওলাবনে? চব ওলাই গৈ থাকিব, শুনি থাক। আৰু তাৰ পিছত সেই আত্মাজনী অমাৱস্যাৰ ৰাতি গাঁৱত ঘূৰি ফুৰিবলৈ ললে। অমাৱস্যাৰ ৰাতি সকলো মানুহে বাহিৰলৈ ওলাবলৈ ভয় কৰে, কিন্তু এদিন এজনী মাকে এটা ল'ৰাক মুতুৱাবলৈ বাহিৰলৈ আনিলে। আজি অমাৱস্যাৰ ৰাতি হয়, সোনকালে মুত আৰু ভিতৰলৈ বল। কিন্তু কিয় মা? কিয় আছে সুধি নাথাক, মুত যদি মুত আৰু নুমুত যদি অতি সোনকালে ভিতৰলৈ বল। মুতু। আৰু তেতিয়াই এজাক সুৰসুৰাই বতাহ আহিলে, আৰু হঠাতে কিন্তু সেই আত্মাজনীয়ে সেই সৰু ল'ৰাটোক নেমাৰিলে। কি কাৰণে নেমাৰিলে সেইটো কোনেও গম নাপায়। বল সোনকালে যাওঁ, বেজ এটাক লৈ আহোগে, নহলে আমাৰ গোটেই গাঁৱৰ এটাকে মানুহবোৰ মাৰি শেষ কৰিব এইজনীয়ে। আৰু গাঁৱৰ মানুহবিলাককো সতৰ্ক কৰিয়ে থোৱা আছে, ৰাতি অমাৱস্যাৰ দিনা বাহিৰলৈ নোলাবি বুলি। কি কৰিবলৈ ওলাই জানো বাহিৰলৈ বাৰে? প্ৰত্যেকটো অমাৱস্যাৰ ৰাতিয়ে কোনোবা নহয় কোনোবা এটা হলেও মৰেই। কিমান শুনিবি আৰু মানুহৰ কান্দোনৰ শব্দ? মোৰ কাণ ফাটি গৈছে। যাওঁ বলচোন, বল। জেঙনি গাঁৱলৈ এটা বেজ আহে হেনো, তাতে লগ পাওঁ নেকি বেজটোক, গৈ চাওঁ বলচোন। বল। আমি এনেকে ৰখি থাকিলে নহব, কিবা এটা হলেও উপায় উলিয়াবই লাগিব। নগেন, টংক মাষ্টৰ, ক। আপুনিও চাগে অলপ চলপকে গম পাইছে আমাৰ গাঁৱত কি ঘটনা ঘটি আছে? শুনিছো মই। কি হল জানো একো ধৰিবকে পৰা নাই। 2 বছৰৰ আগৰ ঘটনাটোৱে আকৌ এতিয়া মূৰ দাঙি চাইছে। আমাৰ গাঁৱত কোলা আত্মা ওলাইছে। কালি অমাৱস্যাৰ ৰাতি আমাৰ তাৰ মানুহ এজনীক মাৰি থৈ গল। টেপাটি টকাই, আপুনি কিবা এটা কৰিব পাৰিব নেকি? এই বুলিহে আপোনাৰ ওচৰলৈ আহিছিলো সহায় বিচাৰি। মই নোৱাৰো বুলিও নকওঁ, পাৰিম বুলিও নকওঁ। মই প্ৰথম সেই কুঁৱাটোৰ ওচৰলৈ গলেহে গম পাম। নহলে আপুনি এতিয়া আমাৰ লগতে ওলাওক। কি হৈছে কি নাই ভালকে আমাক জনাই দিলে আমাৰো অলপ সুবিধা হ'ব।
ঠিক আছে, তহঁতি কৈছ যেতিয়া গৈছো। মই সৰু সুৰা মংগল চংগলহে চাই ফুৰো, এনেকুৱা ভূতৰ কেছত মই নোৱাৰো নহয় যুঁজিবলৈ। আহকচোন আহক, অকণমান হ'লেও কিবা এটা সহায় হ'বও পাৰে আমাৰ গাঁৱত আপুনি আহিলে। ঠিক আছে, ব'ল তেনেহ'লে। আহক আহক। নগেন, এই কুঁৱাটোৰ মুখখন কেনেকে খোল খাই আছে চা? এই কুঁৱাটোচোন আমি বন্ধ কৰি থৈছিলো। টংক, ঠিকে কৈছতো তই। এই কুঁৱাটো আমি একেবাৰে পুতি পেলোৱা নাই জানো, বস্তু চস্তু দি, কাঠ চাঠ দি। সেই মানুহজনী যেতিয়া এই কুঁৱাটোত পৰি মৰিছিলে, তহঁতি চব বয় বস্তু জ্বলাই মেলি এইটোত পেলাই পিনি এইটো পুতি দিছিলি ন? টেপাতি টকাই। তেতিয়াহ'লে এইটো কেনেকে সম্ভৱ? এই কুঁৱাটোৰ মুখখন কেনেকে খোল খালে আকৌ? টেপাতি টকাই, এই কুঁৱাটোৰ ওচৰলেতো 2 বছৰ ধৰি আমাৰ গাঁৱৰ কোনো এটা মানুহ অহা নাই। তেনেহ'লে এই ইয়াত মৰা মানুহজনীৰ আত্মাটো এই কুঁৱাটোৰ পৰা মুকলি হৈ গ'ল, সেইবাবে তহঁতৰ গাঁৱত ঘূৰি ফুৰিছে। এতিয়া কি কৰিম বাৰু টেপাতি টকাই? তহঁতি সেইকেইটা ৰ, মই কুঁৱাটো এবাৰ চাই লওঁ। কি হ'ল টেপাতি টকাই? পলা পলা। টংক পলা, ভূত দেখিলে হপায়। সেই বেজটোৱে কুঁৱাটোলৈ চাই কি দেখিলে জান? এটা কোলা ওখ আত্মাই তাৰ চকুলে চাই আছিলে। কেলে গৈছিলো মই সেই কুঁৱাটোৰ ওচৰলে? মোৰ মুখৰ মাতে নোলোৱা হৈ গল। কি যে দেখিলো মই। মানে সেই মানুহজনীৰ আত্মাটো কুঁৱাটোতে আছে। এতিয়া মোৰ টোপনিয়ে নাহিব। সেই কোলা ওখ আত্মাজনীৰ চেহেৰাটো এতিয়াও মোৰ চকুৰ আগত ভাহি আছে। আৰু তাৰ পিছত বেজটোৱে তেনেকে ভাবি ভাবিয়ে ভয়ত টোপনি গুচি গল। আৰু হঠাতে তই একো নকৰিবি মোক। কেলে তই মোৰ পিছে পিছে লাগি আহিলি ইয়ালে? আৰু তাৰ পিছত সেই আত্মাজনীয়ে ৰাতি আহি বেজটোকো মাৰি পেলালে। আৰু তাৰ পিছদিনাখন টংক মাষ্টৰ আৰু নগেনে উপায় নেপাই ঘিনাৰামহঁতৰ ওচৰলৈ আহিলে। ঘিনাৰাম, তই আমাক চিনি পাইছ নাই? আপোনালোক গঞ্জু গাঁৱৰ নগেন কা আৰু এজন টংগ মাষ্টৰ নহয় জানো? হয়। আপোনালোকৰ গাঁৱত হেনো কিবা আত্মা ওলাইছে, মানুহ চানুহ মাৰি পেলাইছে। আমি 3টা সেয়ালে যাম বুলিয়ে ভাবি আছিলো। ঘিনাৰাম, আমাৰ তাত আত্মাই মানুহ মৰা দেখি কালি তহঁতৰ গাঁৱৰ আমি বেজ এজনক আমাৰ তালৈ লৈ গলো। আৰু কুঁৱাটোৰ ওচৰলৈ গৈ সেই বেজটোৱে কুঁৱাটোৰ তললৈ কিবা এটা চালে, আৰু চোৱাৰ লগে লগে এনেকুৱা ভয় খালে, লগালগ তহঁতৰ গাঁৱলৈ গুচি আহিলে একো নোকোৱাকে। কিন্তু আজি ৰাতিপুৱা আমি খবৰ পাইছো যে সেই টেপাটিটো বেজক ৰাতিয়ে কোনোবাই জ্বলাই মাৰি পেলালে। কি? আমাৰ গাঁৱৰ টেপাটিটো বেজ মৰিলে? আমিয়ে খবৰ নাপাওঁচোন। ঘিনাৰাম, তোৰ আমি বহুত প্ৰশংসা শুনিছো। তয়ে এতিয়া আমাৰ গাঁওখনক কিবা এটা উপায় উলিয়াই বচা। ঠিক আছে, আপোনালোক এতিয়া ঘৰলৈ বলক। মই অকণমান দেৰি পিছতে গৈ আছো আপোনালোকৰ তালৈ। আপোনালোকক গৈ মই লগ কৰিমগে। ঠিক আছে ঘিনাৰাম, আহিবি কিন্তু তহঁতি। আমাৰ তাত বহুত ভয় লাগে। আমি কেতিয়া মৰি যাম, কোন সময়ত মৰি যাম ভাবিয়ে নাপাওঁ। বলক, চিন্তা কৰি নাথাকিব, আমি গৈ আছো। ঘিনাৰাম, মোৰ মতে এতিয়া আমি শান্তি বাবাৰ ওচৰলৈ যাব লাগে। ঘিনাৰাম, এতিয়া ইহঁতি ক'লে শুনিলি নহয়? আলটু ফাল্টু বেজ, মানে সৰু সুৰা বেজে সেই ভূতটোক মাৰিবই নোৱাৰে। বলচোন বল, শান্তি বাবাৰ ওচৰলৈকে যাওঁ, কিবা এটা উপায় দিয়ে বা। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। প্ৰণাম বাবা। কল্যাণ হওক। শান্তি বাবা, আমি বহুত ডাঙৰ সমস্যা এটাৰ সমাধান বিচাৰি আপোনাৰ ওচৰলৈ আহিলো। ঘিনাৰাম, মই সকলো গম পাই আছো। তহঁতি গঞ্জু গাঁৱৰ ঘটনাবিলাকৰ কথা সুধিবলৈ মোৰ ওচৰলৈ আহিছ। শান্তি বাবা, তাত কি হৈ আছে অলপ আমাক জনাব পাৰিব নেকি? এখন ঘৰত এটা ডাঙৰ কুঁৱা আছিলে। তাত এদিন শাহুৰ শহুৰ আৰু পিতেকে মিলি বোৱাৰীজনীক অত্যাচাৰ কৰি পুখুৰীটোত পেলাই মাৰি পেলালে। মানে শান্তি বাবা, সেই কুঁৱাটোত মাৰি পেলোৱা সেই আত্মাজনীয়ে মানে এতিয়া মানুহক মাৰি আছে নেকি? সেই আত্মাজনীয়ে সেই মানুহকেইটাক বিচাৰি নোপোৱালৈকে কাকো শান্তিত থাকিবলৈ নিদিয়ে। সেইবাবে চবকে মাৰিছে খঙত। শান্তি বাবা,
আমি যিকোনো উপায় হ'লেও এই আত্মাজনীক ৰখাবই লাগিব। নিৰ্দোষীক মাৰিছে নহয় আকৌ আত্মাজনীয়ে। প্ৰথমতে তহঁতি সেই আত্মা ওলোৱা কুঁৱাটোৰ ওচৰলৈ যা, আৰু তাৰ পিছত তহঁতি সেই কুঁৱাটোৰ তললৈ চাই মই কোৱা মন্ত্ৰ এটা উচ্চাৰণ কৰিবি। তাৰ পিছত বাবা? এই মন্ত্ৰটো গোৱাৰ লগে লগেই সেই কুঁৱাটোৰ ভিতৰৰ পৰা এটা ডাঙৰ চিঞৰ ওলাব, আৰু আত্মাজনীয়ে এদিনৰ কাৰণে সেই কুঁৱাটোতেই বন্দী হৈ যাব। তেতিয়াহে তহঁতি বাকীখিনি কাম ভালদৰে কৰিব পাৰিবি, নহলে কিন্তু সেই আত্মাজনীয়ে তহঁতক একো কামত সফল হবলৈ নিদিব। ঠিক আছে হান্দি বাবা, আপুনি মন্ত্ৰটো কওক। ওম নমো নমো কুলাত্মাই নমো স্বাহ। ঠিক আছে হান্দি বাবা, আমি এতিয়া গৈ পিনি কুঁৱাটোৰ মুখখন বান্ধি লওঁ। তাৰ পিছত আমি আকৌ আহিম আপোনাৰ ওচৰলৈ। ঠিক আছে ঘিনাৰাম, যা। আৰু তাৰ পিছত ঘিনাৰাম আৰু ধন দুটাগ্ৰু এই নগেনৰ লগত এই কুঁৱাটোৰ ওচৰ পালেহি। গেনকাই, এইটোৱে নহয় জানো কুঁৱাটো? ঘিনাৰাম, এইটোৱে সেই আত্মাৰ কুঁৱাটো। তাৰ পিছত ঘিনাৰামে কুঁৱাটোৰ তললৈ চাই হান্দি বাবাই কোৱা মন্ত্ৰটো গাবলৈ ধৰিলে। ওম নমো নমো কুলাত্মাই নমো স্বাহ। বৰাহত, আজি কুঁৱাৰ আত্মাৰ শেষৰ খণ্ড। ককা মজা লাগিব, আজি মানে সেই ভূতজনে মুক্তি পাবই পাব। তেনেহলে কাহিনীটো আৰম্ভ কৰো। ঘিনাৰাম, চাবি, এই ভূতজনীয়ে চিঞৰিছে, কুঁৱাটোৰ ওচৰৰ পৰা আঁতৰ। ঘিনাৰাম, হৈ গল চাগে, কুঁৱাটোৰ ভিতৰত ভূতজনী বন্দী হৈ গল। এতিয়া আমি হান্দি বাবাৰ ওচৰলৈ গৈ ইয়াক কেনেকে খতম কৰিব লাগিব সুধিবগে লাগিব। বলক বলক নগেনকাই, নহলে আকৌ যদি এই ভূতজনী কুঁৱাটোৰ পৰা ওলাবলৈ পায় মহা বিপদ হৈ যাব। হান্দি বাবাৰ ওচৰলৈ বলক। হান্দি বাবা, আপুনি যে কৈছিলে কুঁৱাটোত মন্ত্ৰ মাতি সেই ভূতজনীক কুঁৱাটোত বন্দী কৰি ল'বলৈ, আমি কৰিলো আজি। এতিয়া কি কৰিব লাগিব আপুনি কওক। ঘিনাৰাম, এতিয়া তহঁতি এটা কাম কৰিব লাগিব। ইয়াৰ উপায় মাত্ৰ এটাই আছে। কওকচোন হান্দি বাবা। এই আত্মাজনীয়ে এতিয়া তেতিয়াহে মুক্তি পাব যেতিয়া তাইক মৰা মানুহকেইটাক ই বদলা ল'ব পাৰিব। হান্দি বাবা, মানে সেই আত্মাজনীয়ে শাহুৰ শহুৰ আৰু সেই ল'ৰাটোক মাৰিহে এৰিব? ঘিনাৰাম, যেনে কৰ্ম তেনে ফল, ভগৱানে কৈ থৈ গৈছে। হান্দি বাবা, তেনেহলে আমি এতিয়া কি কৰিম? তহঁতি সেই তিনটাৰ বাবে তহঁতৰ গাঁওখন শেষ কৰিব নালাগে। তহঁতি যেন তেন হলেও সেই তিনটাক ফুচুলাই আনি সেই কুঁৱাটোৰ ওচৰলৈ আনিবি। ঘিনাৰাম, আমিতো গম নাপাও নহয়, আমি ভাবিছিলো সেই ছোৱালীজনীয়ে নিজে নিজে চুইচাইড কৰি মৰিলে বুলি কুঁৱাটোত। মানে সেই অসুৰ তিনটাই মাৰিলে সেই বোৱাৰীজনীক। কালিলে অমাৱস্যা ৰাতি, কালিলে তহঁতি যেন তেন হলেও সেই অসুৰ তিনটাক সেই কুঁৱাটোৰ ওচৰলৈ নিবই লাগিব। ঠিক আছে হান্দি বাবা, যদি তেহেঁতি পাপ কৰি থৈছে তেনেহলে তেহেঁতি পাপৰ ফল ভুগিবই লাগিব। আৰু কুঁৱাটোৰ ওচৰত যেতিয়াই সেই আত্মাজনীয়ে তেহেঁত তিনটাক দেখি পাব, সেই আত্মাজনীৰ ইমানেই খং উঠিব, তেতিয়া সেই আত্মাজনীয়ে আমি বান্ধি থোৱা মন্ত্ৰ চন্ত্ৰ ভাঙি তেহেঁতক মাৰিবলৈ ওলাই আহিব। তহঁতি এতিয়া যা, সোনকালে সেই মানুহ তিনটাক বিচাৰি অনা ব্যৱস্থা কৰ, নহলে তেহেঁতৰ বাবে তহঁতৰ গাঁওখন বিপদত পৰিব। ঠিক আছে হান্দি বাবা। আৰু তাৰ পিছত নগেন আৰু ঘিনাৰামে পেটুৱাহঁতক বিচাৰি গৈ পালেগে। পেটুৱা, কি খবৰ? ভালনে তোৰ? নগেন, 2 বছৰৰ মূৰত দেখি পাইছো তোক আজি। ভালনে কি তোৰ? আৰু মোৰ ওচৰলৈ আহিছিলি নেকি? তোৰ ওচৰলৈকে আহিছিলো। তই আকৌ আজিকালি চহৰত থাকি বৰ ডাঙৰ মানুহ হৈ গলি নহয়। আমাৰ গাঁৱৰ ফালে মনতে নপৰে তোৰ। নহয় যাওঁ যাওঁ বুলি ভাবিয়ে আছিলো আমাৰ পুৰণা ঘৰখনলৈ এদিন, সময়ে মিলাব পৰা নাই। দুৰ্গা পূজা বুলি গ'ল এইকেইদিন। আমি আহিছিলো আজি তোক আৰু ৰুমিক মাতিবলৈ। আমাৰ গাঁৱত বৰ ডাঙৰকে ফেষ্টিভেল এটা পাতিছো। কি কবি নগেন, আমাৰ বোৱাৰীজনী 2 বছৰ আগতে তাত ঢুকুৱা নাই জানো কুঁৱাটোত? সেইকাৰণে ইয়ালৈ যাবলৈ মোৰ মনে নোযোৱা হৈ থাকিলে। মন চন বেয়া লাগে কাৰণে ইয়াতে আছো, তালৈ যোৱাই নাই। তাকেহে, পুৰণা ঘৰখনো এবাৰ চাই মেলি আহিব বলক। ইমান দূৰৰ পৰা আমি মাতিবলৈ আহিছো আপোনালোকক আজি। ঠিক আছে, আহিলি যেতিয়া ইমান দূৰৰ পৰা তহঁতি, আজি তহঁতৰ কথাটো ৰাখিবই লাগিব। ওলাই যাম বাৰু একেলগতে অলপ সন্ধিয়াকে দেই। তহঁতৰ ল'ৰাটো আছে নহয়, তাকো লৈ থবি আকৌ, গোটেইকেইটা চাই আহিবিগে। অকলশৰীয়া ল'ৰাটোকনো কেনেকে এৰি থৈ যাওঁ হয়, তাকো লৈ যাম বাৰু। ব'ল এতিয়া আমাৰ ঘৰলৈ যাওঁ, অলপ দেৰিকে ওলাই মেলি যাম গোটেইখিনি। আৰু তেনেকে কৈ তেহেঁতি পেটুৱাহঁতৰ ঘৰলৈ গ'ল। আৰু সেইদিনা ৰাতি আকৌ 2টা চোৰে সেই ভূতৰ কুঁৱাটোৰ চাইডে দিয়ে এখন গাঁৱলৈ চুৰ কৰিবলৈ গৈছে। সেইফালৰ গাঁওখনত চুৰ কৰি ভালেমান সোণৰ ৰূপৰ বস্তু পালো। এতিয়া এইফালৰ গাঁওখনত আজি ৰাতি চুৰ কৰিব লাগিব, বল। বেয়া পিয়াহ লাগিছে দৌৰি দৌৰি মানুহৰ পৰা পলাই পলাই। এই কুঁৱাটোৰ ওপৰতে কেনেবাকে পানী চানী ফুল হৈ আছে নেকি চাওঁ ৰচোন।
ধৰ মোক কোৱাটো ফালে কিয় বা টানি নিলে। আৰু চোৰটোৱে কুঁৱাটোৰ ওচৰলৈ যাওঁতেই সেই আত্মাজনীয়ে টানি নি তাৰ কেঁচা তেজ খালে আৰু তাৰ পিছত তাই আৰু শক্তি হৈ গল আৰু তাই সেই মন্ত্ৰটোৰ পৰা মুক্ত হৈ গল। ঐ নগে, 2 বছৰৰ মূৰত আকৌ আমি পুৰণা গাঁওখনলৈ ঘূৰি আহিছো। আজি বৰ মনটো ভাল ভাল লাগি গৈছে। আজি ৰাতি তই যি দেখিবি তোৰ আৰু ভাল লাগি যাব। ৰ না। ঐ নগে, আমি এতিয়া পুৰণা ঘৰখনৰ পৰা এপাক আহোগে নেকি গোটেইকেইটাই? এই নেলাগে, এতিয়া যাবলৈ। এতিয়া দিনত অলপ আমাৰ গাঁৱতে ঘূৰি মেলি ল। সন্ধিয়া টাইমত আমি গোটেইগাল যাম নহয় তহঁতৰ ঘৰলৈ। দেতা, নগেন কাই ঠিকে কৈছে। সেই ঘৰটোলৈ মোৰ এনেও যাবলৈ মন নাই। ইয়াতে অলপ ঘূৰি মেলি লওঁ, সন্ধিয়া টাইমত এনেই এপাক যাম আৰু ঘূৰি গুচি আহিমগৈ। এনেও কাইলৈ যামগৈ ঘৰলৈ। পেটুৱাকাই, ব'ল অলপ। মোৰতো এখন নতুন গাঁওহে, ময়ো ইয়াত অলপ ঘূৰি মেলি লওঁগে। আকৌ সন্ধিয়া টাইমত আপোনালোকৰ পুৰণা ঘৰলৈ যাম নহয়। ঘিনাৰাম, হ'ব বাৰু তেনে। তহঁতিও যাম কৈছ যেতিয়া আমাৰ তালৈ, এতিয়া ইয়াতে অলপ ঘূৰি মেলি লওঁ, একেলগতে সন্ধিয়াকে ওলাই যাম। কিন্তু তেতিয়ালৈকে পেটুৱা, ৰুমি আৰু সেই ল'ৰাটোৱে গমেই পোৱা নাই যে এই ৰাতিটোৱেই তেহেঁতৰ বাবে অন্তিম ৰাতি বুলি। মা, এই কুঁৱাটো মনত পৰিছেনে? 2 বছৰ আগত আমি যেতিয়া ইয়াত আছিলো, এই কুঁৱাটোৰ পৰাই পানী খাইছিলো নহয়। কেলে মনত নাথাকিব হয়? 2 বছৰহে হৈছে, 20 বছৰ হোৱা নাই নহয়। আছো না, আমাৰ পুৰণা ঘৰখন অকমান সোমাই বুলি চাওঁগে কি অৱস্থা হৈ আছে। আৰু তেতিয়াই হঠাতে গোটেই আকাশখন কোলা ডাৱৰে আৱৰি ধৰিলে, বতাহ বলিলে আৰু এটা ডাঙৰ চিঞৰ ওলালে কুঁৱাটোৰ পৰা। ইমান দিনৰ পৰা মই 3 অপেক্ষা কৰি আছিলো। কোন তই? কোন? কেলে আমাক বান্ধিছ? নগেন, খুল আমাক। এই ভূতজনী আমাক মাৰিব নহ'ল এতিয়া। মোক মাফ কৰিবি পেটুৱা, তহঁতি 2 বছৰ আগতে কৰা পাপৰ ফল এতিয়া ভুগিবি। মানে কি ক'ব খুজিছ তই নগেন? মই তহঁতক বদলা ল'বলৈ এই কুঁৱাটোৰ ভিতৰতে 2 বছৰ ধৰি সোমাই আছো। মনিকা, তই কেনেকে বাচি আছ? তোকতো আমি কুঁৱাটোত পেলাই মাৰি পেলাইছিলো। মই মনত পেলা, তহঁতি 2 বছৰ আগতে মোক চুচৰাই মাৰি কুঁৱাটোত পেলাই দিছিলি। মই তহঁতক সেইদিনা কিমান কৈছিলো, তহঁতৰ মই ভৰিত ধৰিছিলো মোক নেমাৰিবি বুলি, কিন্তু তহঁতি জানো মোৰ কথা শুনিলি? আৰু তহঁতি মোক অত্যাচাৰ কৰি মাৰি কুঁৱাটোত পেলাই দিলি আৰু মোৰ মৃত্যুটো এটা আত্মহত্যাৰ ৰূপ দি দিলি। আৰু তেতিয়াৰ পৰা মই তহঁতক বদলা ল'বলৈ অনাই বনাই ঘূৰি ফুৰিছো, মুক্তি পোৱা নাই মই। আৰু মই খঙত তহঁতক বিচাৰি নোপোৱাত এইখন গাঁৱৰ মানুহক মাৰিবলৈ আৰম্ভ কৰিছিলো। কিন্তু আজি মই মোৰ বদলা ল'ম তহঁতক মাৰি। আমি তোৰ ওচৰত ক্ষমা খুজিছো। আজিৰ পৰা আমি এনেকুৱা কাম নকৰো, এবাৰলৈ আমাক ক্ষমা কৰি দে। মইও তহঁতক এদিন এনেকেই ভৰিত ধৰি চুচৰি ক্ষমা খুজিছিলো মোক একো নকৰিবি বুলি, কিন্তু তহঁতি সেইদিনাখন মোক কি কৰিলি? চুচৰাই মোক জীয়াই কুঁৱাটোলৈ ঠেলি দিলি। চলি যা তহঁতি। এতিয়া তই মুক্তি পালি, তোৰ বদলা পুৰা হ'ল। যাগে তই এতিয়া আৰু আমাৰ গাঁৱত অশান্তি নকৰিবি। এতিয়া তহঁতি এটা কাম কৰ, এই জকা তিনটাক এই কুঁৱাটোৰ ভিতৰতে পেলাই দে, আৰু ময়ো এই কুঁৱাটোৰ ভিতৰত চিৰদিনৰ বাবে নাইকিয়া হৈ যাম। ধনটো থাকলো, এটা জকা ল আৰু সেই কুঁৱাটোৰ ভিতৰত পেলাই দে। হীৰাৰাম, এতিয়া সেই আত্মাজনীয়ে মুক্তি পালে, সি তাৰ বদলা লৈ ললে। আজিৰ পৰা আৰু আমাৰ গাঁৱত সেই আত্মাজনীয়ে কোনো মানুহক অপকাৰ নকৰে। যাওঁগে ব'ল এতিয়া। নগেন কাই, যেনে কৰ্ম তেনে ফল। ককা, এতিয়াহে ভাল লাগিছে মনটো। চবেই মুক্তি পালে, ভূতজনীয়ে মুক্তি পাই গ'ল। সেইবাবে মানুহে সদায় ভাল কাম কৰিব লাগে, নহলে এইটো অৱস্থাই হয়। টোপনি ধৰিছে ককা, ব'লা শুই থাকোগে।